পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ আয়োজক কোন? জুবিন গাৰ্গৰ সৈতে পোষ্ট মেলনৰ তুলনা কিয়? পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰা অসমৰ কি লাভ? পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ চৰকাৰৰ ভূমিকা কি? গুৱাহাটীৰ খানাপাৰাত 8 ডিচেম্বৰত আমেৰিকাৰ শিল্পী পোষ্ট মেলনৰ সংগীত সন্ধিয়াৰ আয়োজন আৰু এই পোষ্ট মেলনৰ গীতৰ মায়াময় সন্ধিয়াত বিলীন হ'ব বহু দৰ্শক। জুবিন গাৰ্গবিহীন অসমত পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ এতিয়া আপত্তি বহু অসমীয়াৰ। সামাজিক মাধ্যমত এই বিষয়ে বহু লোকে তুলুঙা মন্তব্য কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পোষ্ট মেলনক নিমন্ত্ৰণ কোনে দিলে আৰু কিয় দিলে? জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ নহওঁতেই এনে সংগীতানুষ্ঠানৰ প্ৰয়োজন আছে ক'ত? আৰু বহুতৰে ধাৰণা যে পোষ্ট মেলনৰ সংগীত সন্ধিয়াৰ আয়োজন চৰকাৰে কৰিছে। যদিহে চৰকাৰে কৰা নাই তেন্তে কোনে আয়োজন কৰিছে এই পোষ্ট মেলনৰ সংগীতানুষ্ঠান? এই সকলোবোৰ কথা এতিয়া স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে কি জনায়। সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্ট মেলন অহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল। শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে, গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে, এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয়। কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল, পোষ্ট মেলন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। আৰু মই ভাবোঁ যে অসমলৈ আহিলে পোষ্ট মেলনেও জুবিনৰ বিষয়ে জানিব পাৰিব। ইট ইজ গুড ফৰ আছাম, ভাল হ'ব। আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব। গতিকে অসমত কনচাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব, অসমৰ গৌৰৱ হ'ব, ৰাজ্যখন আগুৱাই যাব। আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন, 2 ঘণ্টা লাগিলেহেঁতেন। গুৱাহাটীৰ পৰা ল'ৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন। গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব। হ'ব। খালি এটা কথা, সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ দৰে এইখন অসম চৰকাৰৰ ইভেণ্ট নহয়। আমি মাত্ৰ ফিল্ড দিছোঁ, সহযোগিতা কৰিছোঁ, কিন্তু আমাৰ ইভেণ্ট নহয়, আমি তাত কোনো চাব নাযাওঁ। সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে। আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইনভলভমেণ্ট নাই আৰু আমি তাত জড়িতও নহয়। আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছোঁ। 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছোঁ, পিছত মই খবৰ ল'ম। কিন্তু এইখন ইভেণ্ট বুক মাই শ্ব'ৰ পৰা হৈছে, অসম চৰকাৰ ইয়াত জড়িত নহয়। আৰু তেনেকৈ কাৰ্বি আলঙতো আৰু এটা শ্ব' আহি আছে, বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে, ডিমা হাছাওতো আহি আছে। গতিকে পোষ্ট মেলনে অকল অহা নাই, অসমত এই সময়ছোৱাৰ ভিতৰত 3টা শ্ব' আহি আছে। আৰু মই দেখিছোঁ যে হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে, আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে, আমিহে ক'তো যোৱা নাই। পিছে মুখ্যমন্ত্ৰী এই মন্তব্যৰ পাছতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত।